অবস্থা হয়ে গেল একেবারে আরে দিনন্দ পুরা পিকনিক খাবো নাকি পিকনিক ইউটিউবার সকলক কাঠল সবজি না সুন্দর হব তো বন্ধুসকল আজি হল 7 এপ্রিল 2024 কেৰখাপাৰা শান্তিফিল্ড প্ৰাংগণৰ গোৱালপাৰা ইউটিউব ইউনিয়নৰ 8ম সংখ্যক ক্ৰিয়েটাৰ্ছ মিট অনুষ্ঠিত কৰা হৈছে তো নমস্কাৰ বন্ধুসকল আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে গোৱালপাৰা ক্ৰিয়েটৰ্ছ মিটত আহিছোঁ তো বলক চাওঁ আজি প্ৰথমবাৰ এটেণ্ড কৰি কেনেকুৱা অনুভৱ হ'ল সেয়া আপোনালোকক জনাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া চাব সৌৰজ্যোতি ক্লাব বাবুৰখানা কেৰখাপাৰা আৰু এই ক্লাবৰ ষ্টেডিয়ামতে হ'ব মঞ্চত বাইদেউসকল কেনেকুৱা ভাল সুন্দৰ ক্ৰিয়েটৰ মিটত আহিছা না সুন্দৰ এই গাঁৱৰে হয় এইটো কি লগ ষ্টিকাৰ সুন্দৰ এইপিনে আছে ডাঙৰীয়াসকল আপোনালোক সূৰ্য মটৰ ৰাইডাৰ্ছ ক্লাবৰ পৰা হয় না এইয়া এয়া পুৰা লগ কেইবছৰ হ'ল আপোনালোকৰ তলে এটা লৈ আহিছে আমাৰ ক্ৰিয়েটাৰ মিটত তো বন্ধুসকল এয়া সভাপতি দিৱস ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হৈছে আৰু 8ম সংখ্যক ক্ৰিয়েটাৰ মিটৰ আজিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন তেখেতৰ দ্বাৰা ৰূপায়ণ কৰা দেখা গৈছে ইয়া চাব পতাকা উত্তোলন হৈ গ'ল জিন্দাবাদ 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 কি রাইডার আছে সূর্য মোটরসাইকেল রাইডার্স ক্লাব আসাম থ্যাংক ইউ এয়া হৈছে সূর্য মোটরসাইকেল রাইডার্স ক্লাবৰ প্ৰেসিডেন্ট অংশুমান হাজৰে এটা জোৰকে হাত চাপৰি কেৰখাপাৰা গাঁৱৰ দিগেন ৰাভা ডাঙৰীয়া আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাইছো আৰু লগতে কেৰখাপাৰা গাঁৱৰ বাণীকান্ত ৰাভাকো আমি এখন ফুলাম গামোচা দিবলৈ অনুৰোধ জনাইছো নমস্কাৰ ভালে আছে না সবাই মোৰ নাম দিনন্দিয়া ৰাভা আৰু গাঁও হাটগাঁও মোৰ চেনেলৰ নাম হৈছে দিনন্দিয়া ব্লগ নমস্কাৰ মোৰ নাম উদ্ধৱ ৰাভা মই ভিডিঅ' ইমান বনাব নাজানো তথাপিও অকণমান বনাই থাকো চেনেলৰ নাম উদ্ধৱ ব্লগ ধন্যবাদ থাকিল আমাৰ সমূহ ক্ৰিয়েটৰ সকললৈ তেওঁলোকে নিজৰ নিজৰ পৰিচয়সমূহ আমাক আগবঢ়ালে ময়ো ফটো উঠো ভিডিঅ' বনাওঁ কিন্তু সেইবিলাক মোবাইলত ৰাখিলে কেতিয়া ডিলেট হৈ যায় তাৰ কোনো গেৰাণ্টি নাথাকে সেইকাৰণে ভাবিলোঁ যদি মই এজ এ ভিডিঅ' বনাই কিনে ইউটিউবত যদি আপলোড কৰি দিওঁ সেইটো ইউটিউব যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মোৰ ভিডিঅ'বোৰ থাকিব স্মৰণীয় হৈ থাকিব সূৰ্য মটৰচাইকেল তৰফৰ পৰা ক'বলৈ গ'লে আমি সূৰ্য মটৰচাইকেল ৰাইডাৰ ক্লাবৰ মেইন মটিভটো হৈছে ইউনিটি আৰু পিচ হীৰামণি ৰাভাৰ নৃত্য দলৰ আমি এটি নৃত্য চাম তাৰপিছতে আমি আকৌ আমাৰ কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যাম আমাৰ মঞ্চত হীৰামণি ৰাভাৰ নৃত্য দল এটা সকলোকে জোৰকে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছো
আৰু আজি আপোনালোকক লগ পাই পেলাই মই নিজকে বৰ ভাল লাগিছে আৰু মই আশা কৰোঁ যে এনেকুৱা এটা অনুষ্ঠান সঁচাকৈয়ে আমাৰ দৰকাৰ কাৰণ এই সমাজখন আগুৱাই নিয়াৰ কাৰণে বা সমাজখনক শিক্ষিত কৰাৰ কাৰণে সমাজখনক জানিবৰ কাৰণে সমাজখনক জ্ঞান বৃদ্ধিৰ কাৰণে সকলোৰে দৰকাৰ আপোনালোকে যিটো দৃশ্য বন্দী কৰিব সেইটো যদি ইউটিউব হিচাপে বা ভাল দৃশ্য এটা ইউটিউব হিচাপে যদি মানে প্ৰক্ষেপ কৰে তেতিয়াহ'লে সেই দৃশ্যটো চাই পেলাই কিছুমান জ্ঞান লাভ কৰিব আৰু কিছুমান বেয়া দৃশ্য আছে যিটো দৃশ্য হয়তো আপোনালোকে সেইটো মানে ইউটিউবত পেলাই দিয়ে বা পোষ্ট কৰি দিয়ে তেতিয়াহ'লে সেই দৃশ্য দেখি হয়তো কিছুমান মানুহৰ মানসিকতা দুৰ্বল হয় গতিকে যিটো ভাল সেই ভালটোক আপোনালোকে প্ৰকাশ কৰিব আৰু বেয়াটোক আপোনালোকে এৰি দিব এইফালে আমাৰ ভণ্টিবিলাক সুন্দৰকে আছে না গৰম লাগিছে নেকি अच्छा है इधर आके भी अच्छा लगा आप सबसे मिलकर अच्छा लगा हाँ 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 ठीक है এই যে আমাৰ আই মাতৃসকল আহিছে না এইফালে চাব ধুনীয়া লাগছে দেখো এই মাত্ৰ আহি পাল না এই আহি পালো অকণমান আগত পুৰা পোষ্ট দিছে আমাৰ ভণ্টি ফটো লৈ আছে এইফালে কেমেৰামেন হয়না সুন্দৰ তো বন্ধুসকল এয়া হ'ল কেৰখাপাৰা গাঁৱৰ শান্তিশীল প্ৰাংগণ লগতে সমূহ কেৰখাপাৰা ৰাইজ লগতে ডেকা গাভৰুসকলক কৃতজ্ঞতা জনাব লাগিব আমাক এনেদৰে ঠাই দিয়া আৰু সহায় সহযোগ কৰাৰ কাৰণে সুন্দৰ ভণ্টিসকল ইমান আমোদ দি আছে আমাক এনেকুৱা সহায় সহযোগ কৰি আছে ডেন্স দি আমোদ দি আছে হয় না কেনেকুৱা লাগিছে ডেন্স দি ভাল লাগিছে ভাল লাগছে না আৰু এইপিনে আমাৰ ভজন চলি আছে কেনেকুৱা লাগিছে শাক চব্জি এই আৰু চিম্পুল না আৰু এনেকুৱা আয়োজন কৰাৰ কাৰণে ইউটিউব এছ'চিয়েশ্যনলৈ ধন্যবাদ জনাইছোঁ গোৱালপাৰা ইউটিউব এছ'চিয়েশ্যন থেংক ইউ ধন্যবাদ ইয়াত হ'ব লাঞ্চ দেৰি হৈ গ'ল না এই যে আমাৰ লাঞ্চ গ্ৰহণ কৰি আছে কেইচা লগা লাঞ্চ যাব নেকি হয় अच्छा लगा जिसने भी बनाया उसको एकदम तो डबल प्लेट खाना पड़ेगा हाँ लिया में या আমাৰ জ্যেষ্ঠসকল আছে খুৰা ভাত খাল কেনেকুৱা লাগিল আজি মিটত ভাল লাগিছে খাই ভাল লাগিছে না এয়া আমাৰ ছাৰ এনেকুৱা ভাল লাগিলে খুব ধুনীয়া প্ৰগ্ৰাম হ'ল এইটো আৰু এনেকুৱা বাহিৰৰ মানুহখিনি আহিছে তেওঁলোকেও ইয়াত ভাল পাইছে আৰু নেক্সট টাইমৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে ভাল আৰু ইয়াত কৰি ভাল প্ৰগ্ৰাম হোৱাৰ কাৰণে কেনেকুৱা লাগিল আজিৰ প্ৰগ্ৰামটো এই প্ৰগ্ৰামটো ভাল লাগিল চাই নাই আৰু বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে সিহঁতক মই ধন্যবাদ দিম আৰু ভৱিষ্যতে সিহঁতে ইউটিউবৰ হৈ আগবাঢ়ি যাওক সেইখিনি মোৰ কাম আৰু এয়া এটা দাম বহুত কষ্ট কৰি আহিছে দিনটো আছে আৰু আপোনাৰ অনুভৱ কেনেকুৱা হ'ল আজি আজি অনুভৱ বহুত ভাল হৈছে ভাল হৈছে এনেকুৱা এটা সংগঠন থকাটো ভাল লাগে আৰু এনেকুৱা সংগঠনে আমাৰ উঠি অহা প্ৰজন্মক নিশ্চয় সহায় সহযোগিতা কৰিব আৰু আজি যিটো অৱস্থা কাইলৈ হয়তো সেই অৱস্থা নাথাকিব তথাপিও যে আজি যিটো দেখুৱাইছে বা যিটো আলোচনা বিলোচনা হৈছে তেওঁলোকৰ মনত জাগ্রত হোক এই আশা থাকে निम्रासों रात निम्रे मिता तो आनंद में किले रिपेने नारी itu sini ada बहुत kayak sebenarnya sini sumber tuang kan kalau निम्रासों itu आनंद में नारी पर सुई दियान मंगा नारी निम्रा करे जिन भूषित आप बढ़िया हाँ वो सब काम न करें ना ये जैसे करके किधम पसंद करने कोई सा जानेगा ने निम्रासों আমাৰ কেৰখাপাৰা ভণ্টিসকলক বহুত বহুত ধন্যবাদ তো খাই ল'ম তো
তো বন্ধুসকল এয়াই আছিল অষ্টম সংখ্যক গোৱালপাৰা জিলা ক্ৰিয়েটাৰ মিটৰ কিছু দৃশ্য কেনেকুৱা লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰে ধন্যবাদ বাই 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 জিন্দাবাদ